হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। চ' গাইজ, এয়া মই আজি আপোনালোকক হাজবেণ্ডৰ বাৰ্থডে অলপ দেখাবলৈ লৈছোঁ। আৰু এইটো আছিলে 2023 চনৰ 1 জানুৱাৰীৰ ভিডিঅ' আছিলে। কিন্তু মই মোৰ মোবাইলটো হেৰুৱাৰ কাৰণে ভিডিঅ'টো মই নোপোৱাৰ কাৰণে ইমান দিনে মই নিদিয়াকৈ আছিলোঁ। চ' গাইজ, আজি পোৱাৰ কাৰণে ভিডিঅ'টো আপলোড কৰিম বুলি এতিয়া অলপ বনাই আছোঁ। চ' গাইজ, আমাৰ ফেমিলি বাৰ্থডে ফেমিলি সকলো আমাৰ নিজৰ পৰিয়ালকে মাতিছোঁ আৰু ছোৱালীকেইটা আহিছে। বড় পাপাক বুলি মানুহজনে ডাঙৰ, মোৰ মানুহজনে ঘৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু সৰু দেৱে ঢুকালে। টুইনছ হয়, দেৱৰ ছোৱালী দুজনীও আহিছে। আৰু এয়া হ'ল মোৰ শাহুমা, আৰু শাহুমায়ে নিজৰ পিতেকক কেক আনি দিছে, খুৱাই দিছে। আৰু এনেকৈ মৰম চেনেহ কৰি থাকিলে জীৱনত একো নালাগে বুলি ভাবোঁ। ইমান সুখী, লাইফটো বহুত সুখী বুলি নিজক অনুভৱ কৰোঁ। আৰু এয়া হ'ল মানুহজন, আৰু ফূৰ্তিতে অলপমান নাচি বাগিও দিলে। চ' গাইজ, এয়া হ'ল দেৱৰ ছোৱালী, আৰু দেৱৰ ছোৱালীজনী দুজনী আহিছে, টুইনছ হয়। সিহঁতে কৈ আছে মই ভাল ড্ৰেছ পিন্ধা নাই, মই ওলাবলৈ মন নাই বুলি। আৰু দুজনীটোৱে জেকেট পিন্ধি আছে। আৰু এয়া মায়ে চাই আছে, পিতেকে কাক খুৱাইছে। আৰু এয়া সৰুকৈ য়েল্ল' কালাৰ চুৱেটাৰ এটা পিন্ধি আছে, এইটো হ'ল মোৰ সৰু বেটা। আৰু যাক এতিয়া কাক কেক খুৱাইছিলে, এইটো হ'ল মোৰ ডাঙৰ বেটা। আৰু চৰি গাইজ, ভিডিঅ'টো অলপ উল্টা পুল্টাকৈ লৈ দিলে, ল'ব নাজানিলে ভিডিঅ'টো। যোনজনীক ভিডিঅ' কৰিব দিছিলোঁ, তাই উল্টা পুল্টা গুড়া পকা কৰি পেলালে। আপোনালোকে অলপ হেৰি কৰি চাইড কৰি চাই দিব আৰু ভিডিঅ'টো। আৰু এয়া হ'ল মই। গাইজ, কি কৰিছে আৰু কেকে নেখায় আৰু গোটেই হানাহানিতে লাগি গ'ল। আৰু লগতে মাও চিঞৰ বাখৰ যিকণ হাঁহিছে আমাৰ ফেমিলি বাৰ্থডে। আৰু মানুহজনে বহুত ভাল পাইছে, বহুত ভাল পাইছে। আৰু এয়া জনাই নাছিলে তাৰ বাৰ্থডে বুলি। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।